নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাই আছে NB নিউজৰ বিশেষ অনুষ্ঠান দিনলিপি। দিনলিপি অনুষ্ঠানত ৰাজ্য দেশ তথা আন্তৰ্জাতিক পৰ্যায়ৰ খা খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা চলাওঁ। দিনলিপি অনুষ্ঠানত মোৰ সহযোগী ৰূপে আছে সুস্মিতা শৰ্মা। ধন্যবাদ উত্তন ভূঞা আৰু দিনলিপি চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম। দিনলিপিত মূলতঃ তিনিটা বিষয়বস্তুক আমি হেডলাইন হিচাপে লৈ আগবাঢ়োঁ। আজিও আমাৰ হেডলাইন তিনিটা থাকিব। প্ৰথমটো হেডলাইন, ৰণক্ষেত্ৰত বিজেপিৰ প্ৰাৰ্থীসমূহ নামি পৰিছে। যোৱা নিশা নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ বৈঠকত অসমৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে। বিজেপিয়ে অসমৰ 11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে আৰু প্ৰাৰ্থী তালিকাত স্বাক্ষৰো কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু আনুষ্ঠানিকভাৱে সেই তালিকা ঘোষণা কৰা হোৱা নাই। ইতিমধ্যে 24 ঘণ্টাৰ পূৰ্বে NB নিউজে সমগ্ৰ তালিকা প্ৰকাশ কৰিছিল। কাৰ্যত সেইখন তালিকাই হ'ব। তালিকাৰ অন্যতম প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বলৈ ইতিমধ্যে উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দ্বিতীয়তে, ফণীভূষণ চৌধুৰীক অসম গণ পৰিষদৰ বৰপেটাৰ প্ৰাৰ্থীৰ পৰা প্ৰক্ষেপ কৰিব ওলাইছে আৰু ইয়াৰ লগে লগে একাংশ নেতাই ফণীভূষণ চৌধুৰীক টিকট দিবলৈ হাক দিছে। কৈছে যে ফণীভূষণ চৌধুৰীক টিকট দিলে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব। আচলতে বৰপেটাৰ আসনখন অগপৰ বিজয় নিশ্চিত হোৱাৰ লগে লগে বহু প্ৰাৰ্থী প্ৰত্যাশী আগবাঢ়ি আহিছে বৰপেটাৰ পৰা। তৃতীয়তে, এটা ভাল খবৰ, অসমৰ জাগিৰোডত যি পুৰণি কল কাৰখানা কাগজ কল আছিল, তাত চিপছৰ কাৰখানা স্থাপন কৰিব। টাটাৰ নিমিত্তনত উদ্যোগত বৃহৎ ব্যয় হ'ব। প্ৰায় 15,000 লোকে ইয়াত নিযুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে। দিনলিপি অনুষ্ঠানত আমি নিৰ্দিষ্ট বিষয়বস্তু কভাৰ ষ্টৰী হিচাপে লওঁ। আজিও দিনলিপিত থাকিব আমাৰ বিশেষ কভাৰ ষ্টৰী। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে যদিও এই পৰ্যন্ত প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছে। অসমত আপ আৰু TMCয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতো কংগ্ৰেছৰ স্থিতি কি হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰাৰ্থী ঘোষণা কৰাত কংগ্ৰেছে পলম কৰিছে নেকি? বিৰোধী ৰণকৌশলৰ ওপৰত কভাৰ ষ্টৰীত বিতং বিশ্লেষণ কৰিব এডিটৰ ইন চিফ উত্তন ভূঞাই। ইতিমধ্যে বিজেপিৰ নিৰ্বাচনী কমিটিয়ে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে। এই প্ৰাৰ্থীসকলক নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু আনুষ্ঠানিকভাৱে এই ঘোষণা এতিয়াও কৰা নাই। এতিয়া বিজেপিৰ প্ৰাৰ্থীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। কেৱল NB নিউজত বিজেপিৰ সকলো প্ৰাৰ্থীৰ বিতং তালিকা প্ৰকাশ পাইছিল। 24 ঘণ্টাৰ পূৰ্বে অসমৰ একমাত্ৰ টেলিভিজন চেনেল NB নিউজত সঠিক তথ্য প্ৰকাশ পাইছিল। এতিয়া অৱশ্যে বিজেপিয়ে এই তালিকাখনৰ বিতং তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। কিন্তু তালিকাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছিল যে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত আজি ব্যস্ত হৈ পৰিল সৰ্বানন্দ সোণোৱাল। ৰণক্ষেত্ৰত নামি পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় বিমান কোঠৰ দৃশ্য এয়া। নতুন দিল্লীৰ পৰা পুৱাৰ ভাগত ডিব্ৰুগড়ত আহি উপস্থিত হৈছে সোণোৱাল। আগন্তুক লোকসভা নিৰ্বাচনত সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে। আছুৰ দুজন নেতাৰ মাজত যুদ্ধ চলিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে। সোণোৱালে ডিব্ৰুগড়ত ভৰি দিলে যদিও মুকলিভাৱে ঘোষণা কৰা নাই তেওঁৰ প্ৰাৰ্থিত্বৰ বিষয়ে। নাই, চলি আছে আৰু বাকী আছে, কাৰণ গোটেইবিলাক ৰাজ্য হ'ব লাগিব। গতিকে পৰ্যায়ক্ৰমে চলি আছে আৰু সম্পূৰ্ণ হ'ব আনুষ্ঠানিকভাৱে যেতিয়া ঘোষণা কৰিব। ইতিমধ্যে অসমৰ তালিকা সম্পূৰ্ণ নাই, গোটেইবিলাকৰে মই কওঁ যে আমাৰ এটা দলৰ নিয়ম এটা আছে। সম্পূৰ্ণ যেতিয়া গোটেই প্ৰক্ৰিয়াটো হ'ব, তাৰপিছত তেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশত গোটেই ৰাজহুৱা হ'ব। আপোনাৰ নামটো ব্যাপকভাৱে চৰ্চা হৈছে। কি ব্যাপকভাৱে চৰ্চা হৈছে, বিশেষকৈ সংবাদ মাধ্যমে মৰমতে বেছিকৈ চৰ্চা কৰি আছে। কিন্তু গোটেই বিষয়টো মই আকৌ ক'লোঁ আপোনালোকক যে ৰাষ্ট্ৰীয় সমিতিৰ যিটো নীতি নিয়ম অনুযায়ী কথাবিলাক ৰাজহুৱা হ'ব। আচলতে শুকুৰবাৰে সন্ধিয়াৰ পৰা নতুন দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল প্ৰাৰ্থী নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, JP নাড্ডা আদি উপস্থিত আছিল এই বৈঠকত। উপস্থিত আছিল নিৰ্বাচনী কমিটিৰ সদস্য সৰ্বানন্দ সোণোৱাল।
নিশা 3 বজাত অসম প্ৰসংগত আলোচনা হয় কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সৈতে। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি একাংশ নেতা। যোৱাকালিৰ পৰা এই পুৱতি নিশালৈকে আমাৰ সংসদীয় বৰ্ডৰ সভাখন অনুষ্ঠিত হৈছিলে, য'ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া, জ্যেষ্ঠ নেতৃবৃন্দ আৰু পাৰ্লিমেণ্টাৰী বৰ্ডৰ সন্মানীয় সদস্যসকলৰ উপস্থিতিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ প্ৰভাৰী সহপ্ৰভাৰী আটাইবিলাকৰ উপস্থিতিত সংসদীয় বৰ্ডৰ সভা চলি আছে। আমাৰ 13 নম্বৰত হৈছিলে সভা, সেইকাৰণে আমি 3 বজাৰ পিছত সোমাইছিলোঁ। খুব ভালে হৈছে ডিছকাশ্যন, আৰু তেখেতসকলে গোটেই প্ৰেজেণ্টেশ্যনটো চাইছে, আমাৰ প্ৰস্তুতি কেনেকুৱা, কিদৰে আমি আগবাঢ়িম, আমাৰ কৌশল কি আছে, কিমান আমি সংখ্যা দিব পাৰিম আসন, এই গোটেইখিনি চৰ্চা হৈছে। অসমৰ গোটেইকেইখন আসনক লৈ আলোচনা হৈছে। নিশ্চিতভাৱে 14খনৰ কাৰণে আসন চৰ্চা হৈছে। এটা কথা, এলায়েন্সক আপোনালোকে কিমানখন এৰি দিম বুলি ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে যে আমি অসম গণ পৰিষদ 2খনকৈ আসন এৰি দিছোঁ, আৰু 1 নং ST কোকৰাঝাৰ ছিটখন UPPLক আমি এৰি দিছোঁ। 2 নম্বৰ ধুবুৰী, 3 নম্বৰ বৰপেটা, 2-3 বৰপেটা আৰু ধুবুৰী আমাৰ এই বন্ধু দল অসম গণ পৰিষদক এই 2খন আসন এৰি দিয়া হৈছে। বাকী 11খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, অৰ্থাৎ আমি ইতিমধ্যে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে দিল্লী, কিন্তু আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা এতিয়াও ঘোষণা কৰা নাই। বিজেপিয়ে প্ৰস্তুত কৰা প্ৰাৰ্থী তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব বিজুলী কলিতা মেধি, লখিমপুৰৰ প্ৰাৰ্থী হ'ব প্ৰদান বৰুৱা, শোণিতপুৰৰ প্ৰাৰ্থী হ'ব ৰঞ্জিত দত্ত, নগাঁৱৰ প্ৰাৰ্থী হ'ব সুৰেশ বৰা, কাজিৰঙাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, ডিফুৰ প্ৰাৰ্থী অমিত সিং টিছু, শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লা। 11টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে বিজেপিয়ে। প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে এতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই। দৰং ওদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ব্যস্ত হৈ পৰিছে সমষ্টিত। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰি দিছে দিলীপ শইকীয়াই। ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত নিশ্চিতভাৱে আমাৰ এইবাৰ পঞ্চমবাৰ হ'ব। পঞ্চমবাৰৰ বাবে আমি এই দৰং ওদালগুৰি লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDAৰ বিজয় আমি নিশ্চিত হোৱাৰ আমি এখন সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। কাৰণ আমি কৰা কামৰ দাম কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু BTR চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে এতিয়া সাজু হৈছে। প্ৰশ্ন হৈছে দিলীপ শইকীয়াই এইবাৰ দৰং ওদালগুৰি সমষ্টিৰ পৰা বিজয়ী হ'ব পাৰিবনে? প্ৰায় 22 লাখ ভোটাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত, 21,87,682, হয়তো 2-4টা আৰু বাঢ়িবও পাৰে আপ টু, মানে যিহেতু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। গতিকে প্ৰায় 22 লাখ ভোটাৰ। 22 লাখ ভোটাৰত যোৱাবাৰ AIUDF আৰু কংগ্ৰেছ একেলগে ইলেকশ্যন খেলিছে, তেওঁলোকৰ প্ৰাৰ্থী এজনে আছিলে। 5,87,000 ভোট তেওঁলোকে লাভ কৰিছিল, আৰু আমি 1,38,000 ভোটত, প্ৰায় 1,38,000 ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টি এই মঙলদৈ সমষ্টিৰ পৰা জয়ী হৈছিল। গতিকে এইবাৰ যিহেতু তামোলপুৰ এটা সুন্দৰ সমষ্টি আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে, আৰু তাৰ লগে লগে জালুকবাৰী মাননীয় মুখ্যমন্ত্ৰী সমষ্টিৰ পৰা প্ৰায় 72,000 ভোট কমলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে, হাজো সমষ্টিৰ পৰা প্ৰায় 50,000 ভোট ৰঙিয়া কমলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে, আৰু আমাৰ বাগানপাৰা MCLA যিটো বৰমা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, বাগানপাৰা MCLAৰ পৰা 65,000 ভোট নৱগঠিত তামোলপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে মই ভাবোঁ যদি ভোটাৰ বিন্যাস চোৱা যায় তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি বা NDAৰ কাৰণে যোৱাবাৰতকৈ 19তকৈ যোনেই 2-কোণীয়া প্ৰতিদ্বন্দ্বিতা হওক, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হওক, যিকোণীয়া প্ৰতিদ্বন্দ্বিতা নহওক, ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ ব্যৱধান কমেও 2-কোণীয়া হ'লে মিনিমাম 3 লাখ, 3-কোণীয়া হ'লে 5 লাখৰ ওপৰত ইয়াৰ ব্যৱধান হ'ব। এইখিনি সময়তে শুকুৰবাৰে নতুন দিল্লীৰ পৰা পোনে পোনে কৰিমগঞ্জত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰাক উপত্যকাৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাত বিজেপিৰ কি হ'ব?
কৰিমগঞ্জত এইবাৰ বিজেপিয়ে জিকিবনে? কৰিমগঞ্জটো 11ৰ ভিতৰতে আছে, আগতে আছে, চব আছে। এতিয়া আমি 11ত আছোঁ, লাহে লাহে বাঢ়িব। আপুনি যাক দিয়ে এতিয়া নাই 11। আনুষ্ঠানিকভাৱে পাৰ্টি তালিকা কেতিয়া ঘোষণা কৰা হ'ব? চূড়ান্ত হ'লনে অসমৰ পাৰ্টি? লিষ্ট ওলোৱাই নাই বিজেপি, সেইটোতো পেপাৰে উলিয়াইছে, পাৰ্টীয়ে ক'ত উলিয়াইছে? পাৰ্টীয়ে উলিয়াবহে লিষ্ট লাহে ধীৰে। লিষ্ট ফাইনেল হৈ গ'ল, বাট ৰিলিজ 2 দিনতো হ'ব পাৰে, 3 দিনতো হ'ব পাৰে, 7 দিনতো হ'ব পাৰে, বা আজিও হ'ব পাৰে। এইটো আমাৰ হাতত নাই, দিল্লীয়ে ৰিলিজ। এই পৰ্যন্ত বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই, কিন্তু NB নিউজে প্ৰাৰ্থী তালিকাৰ বিতং তথ্য ইতিমধ্যে সদৰি কৰিছে। নিৰ্বাচনী পৰিৱেশৰ মাজত ইতিমধ্যে BPF ব্যস্ত হৈ পৰিছে কোকৰাঝাৰ আৰু দৰং ওদালগুৰিত। হাগ্ৰামী মহিলাৰ নেতৃত্বাধীন দলটোৱে এই দুটা লোকসভা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব। BPF এইবাৰ কাৰো সৈতে মিত্ৰতা নকৰে। কোকৰাঝাৰ আৰু দৰং ওদালগুৰিত প্ৰাৰ্থী থিয় কৰাব BPF। হাগ্ৰামাৰ দল নিশ্চিত এইবাৰ ভাল ফলাফল দেখুৱাব পাৰিব। আমি 2টা সিটতে দৰং ওদালগুৰি আৰু কোকৰাঝাৰত আমি নিজাববীয়াকৈ খেলিম আৰু ৰাইজক আহ্বান জনাম যে BPF দলক কি কাৰণত ৰাইজে ভোট দিব লাগে আৰু BPF দলে জিকি গৈ কি কাম কৰিম। ইতিমধ্যে আমি মেনিফেষ্টো তৈয়াৰ কৰিছোঁ, যিখন MP ইলেকশ্যনত যি মেনিফেষ্টোৰ প্ৰয়োজন হয় তাৰো তৈয়াৰ কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো জেষ্টাৰ দেখুৱাইছে তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন। স্বাভাৱিকতেই প্ৰশ্ন হৈছে BPFৰ আগমনৰ ফলত দৰং ওদালগুৰিত ভোট বিভাজন হ'ব নেকি? এই ভোট বিভাজনৰ ফলত কংগ্ৰেছ পাৰ্টি বিজয়ী হ'ব নেকি? প্ৰায় 22 লাখ ভোটাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত, 21,87,682, হয়তো 2-4টা আৰু বাঢ়িবও পাৰে আপ টু, মানে যিহেতু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। গতিকে প্ৰায় 22 লাখ ভোটাৰ। 22 লাখ ভোটাৰত যোৱাবাৰ AIUDF আৰু কংগ্ৰেছ একেলগে ইলেকশ্যন খেলিছে, তেওঁলোকৰ প্ৰাৰ্থী এজনে আছিলে। 5,87,000 ভোট তেওঁলোকে লাভ কৰিছিল আৰু আমি 1,38,000 ভোটত প্ৰায় 1,38,000 ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টি এই মঙলদৈ সমষ্টিৰ পৰা জয়ী হৈছিল। গতিকে এইবাৰ যিহেতু তামোলপুৰ এটা সুন্দৰ সমষ্টি আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু তাৰ লগে লগে জালুকবাৰী মাননীয় মুখ্যমন্ত্ৰী সমষ্টিৰ পৰা প্ৰায় 72,000 ভোট কমলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। হাজো সমষ্টিৰ পৰা প্ৰায় 50,000 ভোট ৰঙিয়াৰ কমলপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ বাগানপাৰা MCLA যিটো বৰমা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, বাগানপাৰা MCLAৰ পৰা 65,000 ভোট নৱগঠিত তামোলপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে মই ভাবোঁ যদি ভোটাৰ বিন্যাস চোৱা যায় তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি বা NDAৰ কাৰণে যোৱাবাৰতকৈ 19তকৈ যোনেই 2-কোণীয়া প্ৰতিদ্বন্দ্বিতা হওক, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হওক, যিকোণীয়া প্ৰতিদ্বন্দ্বিতা নহওক, ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ ব্যৱধান কমেও 2-কোণীয়া হ'লে মিনিমাম 3 লাখ, 3-কোণীয়া হ'লে 5 লাখৰ ওপৰত ইয়াৰ ব্যৱধান হ'ব। আশা কৰা হৈছে আগন্তুক 48 ঘণ্টাৰ ভিতৰত বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। ইয়াৰ লগে লগে প্ৰাৰ্থীসকল তৎপৰ হৈ পৰিব। ব্যুৰ' ৰিপৰ্ট NB নিউজ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে যদিও ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে এতিয়াও ভাবে যে তেওঁহে দলৰ প্ৰাৰ্থিত্ব লাভ কৰিব। চাওক, মই ইতিমধ্যে বিভিন্ন ঠাইত গৈ আছোঁ। 98ত ভাৰতীয় জনতা পাৰ্টীত আহিছিলোঁ আৰু 2001 চনত উজনি অসম প্ৰথম খাতাত মই খুলিছিলোঁ, বিধায়ক হৈছিলোঁ। আৰু নিশ্চয় আপুনি গম পাইছে 2014 চনতো ভাৰতীয় জনতা পাৰ্টীৰ খাতাটো মই খুলিছিলোঁ আৰু সাংসদ হৈছিলোঁ 2014 চনত। আৰু সেইকাৰণে দৃঢ় বিশ্বাস আছে, 5বাৰ ইলেকশ্যন খেলিছোঁ, 2011 চন হাৰিছোঁ। কাৰণ বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বই আকৌ মোক প্ৰাৰ্থিত্ব দিব ডিব্ৰুগড় লোকসভা, বিশ্বাস আছে। আৰু নিশ্চয় ইলেকশ্যন সময়ত হয়তো বহুতে দাবীও কৰে যে মই পাব লাগে। ইলেকশ্যন সময়ত বহুত কথা কোৱা হয় যে এইটো কৰা নাই, কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনসাধাৰণ জানে ৰামেশ্বৰ তেলীয়ে কি কৰিছে কি নাই। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস আছে মই প্ৰাৰ্থিত্ব পাম আৰু নিশ্চয় এই 2 এদিনতে প্ৰাৰ্থীৰ তালিকা ঘোষণা হ'ব।
ৰাষ্ট্ৰীয় সমিতি ঘোষণা কৰিব আৰু নিশ্চয় আমি যিমান পাৰিছোঁ ৰাইজৰ কাৰণে কাম কৰিছোঁ। আজি আমি দুলিয়ান ক্লাবত উপস্থিত আছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।